চাওক চন্দনা, আজি হজ যাত্ৰাৰ প্ৰথমটো দিন আৰু হজ যাত্ৰাৰ প্ৰথমটো দিন যাব আৰু এই হজ ইছলামপুৰস্থিত গুৱাহাটী ইছলামপুৰস্থিত হাজী মুছাফিৰ সমবেত হৈছে আৰু সন্ধিয়া 6 বজাৰ লগে লগে বৰ্ডাৰ বিমানবন্দৰৰ পৰা পোনে পোনে মক্কা আৰব ৰাষ্ট্ৰ জিদ্দালৈ তেওঁলোকে যাত্ৰা আৰম্ভ কৰিব আৰু জিদ্দাত তেওঁলোকে অৱতৰণ কৰিয়ে তেওঁলোকে পোনে পোনে মক্কালৈ যাব আৰু তাৰ পাছতে হজৰ যিসমূহ নীতি নিয়ম যিসমূহ কাম সেই কামসমূহ তেওঁলোকে আৰম্ভ কৰিব। যিহেতু উত্তৰ পূৰ্বাঞ্চলৰ পৰা ৩,৭০৮ গৰাকী মুঠ হজযাত্ৰী ইতিমধ্যে অসমৰ পৰা গুৱাহাটী বিমানবন্দৰৰ পৰা তেওঁলোকে ৰাওনা হ'ব। ইয়াৰে অসমৰ ৩,৬৬৫ গৰাকী হজযাত্ৰী ইতিমধ্যে হজলৈ ৰাওনা হোৱাৰ বাবে প্ৰস্তুতি চলাইছে আৰু আজিৰ দিনটোত যিহেতু প্ৰথমটো দল তেওঁলোকে হজলৈ ৰাওনা হ'ব, ইয়াতে ৩২৪ গৰাকী হজী ইতিমধ্যে যোৱাৰ প্ৰস্তুতি তেওঁলোকে ইতিমধ্যে তুংগত হৈছে। সন্ধিয়া 6 বজাৰ লগে লগে তেওঁলোকে বৰঝাৰ বিমানবন্দৰৰ পৰা তেওঁলোকে জিদ্দালৈ ৰাওনা হ'ব আৰু তাৰ প্ৰাক মুহূৰ্তত হাজী মুছাফিৰখানাত ইতিমধ্যে যিসকল হজী সেই হজীসকল ইতিমধ্যে সমবেত হৈছে। আমি দেখুৱাইছোঁ যে হজীসকলৰ যিসকল আত্মীয় সেই আত্মীয়সকলো আহিছে আৰু যিহেতু ইছলামৰ 5টা স্তম্ভৰ ভিতৰত হজ এটা অন্যতম স্তম্ভ আৰু হজটো বাধ্যতামূলক প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে হজটো যিহেতু বাধ্যতামূলক আৰু সেইবাবে হজ আদায় কৰিবলৈ এইসকল লোক। আপুনি ক'ৰ পৰা আহিছে? মৰিগাঁও। প্ৰথমবাৰ হজত যাব নে ইয়াৰ পূৰ্বে গৈছিল? মই 2022 এবাৰ গৈছিলোঁ, এতিয়া এইবাৰ মানে মোৰ ৱাইফক লৈ আকৌ গৈ আছোঁ। আৰু কেনেকুৱা প্ৰস্তুতি কেনেকুৱা ধৰণৰ? আজি কেইটা বজাত যাব, তাৰপাছত কি ধৰণে? আজিতো যিখন ফ্লাইটত আমি যাম তাত 6 বজাত যাব। এইখন যোৱাকালি আমি খবৰ মতে আজি 1 বজাত যোৱাৰ কথা আছিলে, সেইখনতে আমি যাম। 5216 নাম্বাৰ হ'বলা ফ্লাইটখনৰ। আমি ইয়াৰ পৰা গুচি যাম এম্বাৰ্কেশ্যন পাৰ্ক যিটো মানে পইণ্ট যিটো কোৱা হয় আমাৰ হাজী মুছাফিৰখানা, তাতো এটা খুলিছে এয়াৰড্ৰামৰ ওচৰত। আমি তাতে যাম, তাতে আমাক মানে কি বাকী যিবিলাক বস্তু তাতে গ্ৰহণ কৰিবলগীয়া আছে, যিবিলাক বেগ আছে আমাৰ, যিবিলাক বেগত আমি মানে টেগ চেগ লগাই দিছোঁ, সেইসকলে এইটো দায়িত্ব ল'ব। সেই বেগবিলাক আমি তাক চম দিম, মানে বেগৰ যিবিলাক টেগ আছে সেইবিলাক আমি তাতে মানে আমাক দি দিব সেইবিলাক। আৰু পিছত আমাৰ তাৰ পৰা লৈ যাব এৰোড্ৰামৰ ভিতৰলৈ, তাত আমি থাকিমগৈ খুব সম্ভৱ 4 ঘণ্টামান তাত থাকিব লাগিব। এম্বাৰ্কেশ্যন হোৱাৰ পিছত 1 বজাৰ আগতে আমাক মানে ফ্লাইটত উঠাই দিব। 1 বজাত গাড়ীখন এৰাৰ কথা, মানে 6 বজাত এৰাৰ কথা আছে আৰু খুব সম্ভৱ আমি তাত 8 ঘণ্টা সময় লাগিব, তাত পামগৈ, আমি জিদ্দালৈ যাব। যথেষ্ট মনোবাঞ্ছা লৈ ইতিমধ্যে হজলৈ ৰাওনা হৈছে। দেশবাসীৰ কাৰণে কি ধৰণৰ বা পৰিয়ালৰ বাবে বা নিজক লৈ কি ধৰণৰ আশা? হজৰ উদ্দেশ্য হ'ল বিশ্বশান্তি, অন্য বিশেষ একো নাথাকে। মানৱতাৰ মানে যিটো জয়গান গোৱা, সেইটো আমাৰ আচল কাম। আমি কালচাৰৰ কাৰণে আমি ইয়াত এটা ব্যৱস্থা কৰিছোঁ, আমাৰ নেকিবুদ্দিন এটা ব্যৱস্থা কৰিছে যে এইবাৰ গোটেইবিলাক হাজীক মানে হজ প্ৰাৰ্থীক আমাক মানে দিয়া হৈছে এখন গামোচা, যিটো নেকি আমি গোটেই ভাৰত মানে গোটেই বিশ্বত আমি দেখুৱাই দিম যে অসমৰ এইটো কালচাৰ আমি দেখুৱাই দিব পাৰিম। আৰু আমাৰ উদ্দেশ্য এইটোৱে যে বিশ্বত আল্লাহ শান্তি দান কৰে, প্ৰতিষ্ঠা কৰা। নিশ্চিতভাৱে এইদৰে বিভিন্নজন হজযাত্ৰী এইদৰে তেওঁলোকে বিশ্ব শান্তিৰ কামনাৰে তেওঁলোকে হজলৈ ৰাওনা হৈছে। এই মুহূৰ্তত চন্দনা এটা গুৰুত্বপূৰ্ণ কথা ক'ব লাগিব যে হজলৈ হজ যাত্ৰাত যোৱা হজৰ যিসমূহ নীতি নিয়ম, সেই নীতি নিয়মসমূহ পালন কৰাৰ ক্ষেত্ৰত যি কাপোৰ পৰিধান কৰা হয়, যিক এহৰাম বুলি কোৱা হয়, এই এহৰাম কিন্তু এইবাৰ গুৱাহাটীৰ পৰাই তেওঁলোকে এহৰাম পৰিধান কৰি যাব লাগিব। ইয়াৰ পূৰ্বে তেওঁলোকে গৈ যেতিয়া তেওঁলোকে মক্কাত অৱতৰণ হৈছিল, মক্কাৰ পৰা সেই এহৰাম পৰিধান কৰিবলগীয়া আছিল, কিন্তু এইবাৰ সেয়া কিছু সাল সলনি কৰা হৈছে যে গুৱাহাটীৰ পৰা তেওঁলোকে এহৰাম পৰিধান কৰি তেওঁলোকে যাব লাগিব। আৰু কালিৰ দিনটোত যিহেতু যি উত্তৰ পূৰ্বাঞ্চল হজযাত্ৰী অভ্যন্তৰা সমিতি, উত্তৰ পূৰ্বাঞ্চল হজযাত্ৰী অভ্যন্তৰা সমিতিৰ ফালৰ পৰা যিসকল হজী ইতিমধ্যে হজৰ বাবে তেওঁলোকে যাত্ৰা আৰম্ভ কৰিব, তেওঁলোকক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে। ইয়াতে এখন লাভবাইকা বুলি এখন যি স্মৰণিকা, সেই স্মৰণিকাখন উন্মোচন কৰা হৈছে। কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত তেওঁলোকক সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে। ইয়াতে আত্মীয় স্বজনো আছে, হজীসকলৰ আত্মীয় স্বজন আছে, তেওঁলোকৰ পৰাও জনাৰ চেষ্টা কৰিম। কোন যাব আপোনাৰ? মোৰ শহুৰ দেউতা যাব আৰু মোৰ শাহুমাই যাব। কেনেকুৱা এই মুহূৰ্তত উৎকণ্ঠাত থকা গৈছে, অনুভৱ কেনেকুৱা? বহুত এক্সাইটেড আছোঁ। একটো আমি অলপ আৱেগিক হওঁ, কাৰণ যাব যেতিয়া ঘূৰি নাহিবও পাৰে, কিন্তু আমি বৰ আনন্দিত যে পবিত্ৰ মক্কাত হজত আমি যাক আল্লাহ বুলি মানো,
আল্লাহৰ ঘৰ ধৰণৰ যিটো মানে সুবিধা তেখেতে পালে গতিকে আমি আশাবাদী যে তেখেতৰ হজৰ যাত্ৰাৰ দ্বাৰা আমাৰ ব্যক্তিগত জীৱনৰ পৰা আৰম্ভ কৰি আমাৰ গোটেই দেশজুৰি যি অশান্তি চলি আছে ভগৱানে এইখিনি নাইকিয়া কৰিব নিশ্চিতভাৱে সকলোৱে পৃথিৱীৰ শান্তি কামনা কৰিছে বিশ্ব শান্তি কামনা কৰিছে দেশৰ শান্তি কামনা কৰিছে যিহেতু সকলোৱে শান্তি ধামলৈ সেই ভগৱানৰ ওচৰলৈ যি আল্লাহৰ ঘৰ বুলি কোৱা হয় আল্লাহৰ ঘৰত যিহেতু তেওঁলোকে ৰাওনা হ'ব আৰু তাৰ পূৰ্বে এই ধৰণৰ প্ৰস্তুতি আত্মীয় স্বজন যদিও উৎকণ্ঠাত আছে তাৰ মাজত আৱেগিকো হৈ পৰিছে আনসকল আছে কোন যাব আপোনাৰ মোৰ আব্বা গৈছে মোৰ আম্মা কেনেকুৱা এই মুহূৰ্তত অনুভৱ কেনেকুৱা ভাল লাগি আছে বহুত মনৰ আশা পূৰণ হৈছে কোন কোন যাব মোৰ আম্মা আব্বা গৈছে নিশ্চিতভাৱে মই আপোনাৰ ওচৰলৈ আহিছোঁ এইবাৰ হজত যাব নাই মইতো আহিলোঁ গৈ পাইছোঁ গৈ আহিলে আপোনাৰ কোনোবা আত্মীয় যাব হয় মামা যাব মোৰ মামা যাব কেনেকুৱা এই মুহূৰ্তত উৎকণ্ঠাত আছে উৎকণ্ঠাত মানে অন্য নহয় আমি যিটো কামৰ কাৰণে ধৰক প্ৰত্যেক মুছলমানৰ কাৰণে যে আপোনাৰ সহজ মানে ধনী ব্যক্তিবিলাকৰ কাৰণে খৰচ গোটেই ফৰজ এটা আদায় কৰিবলৈ গৈ আছে গতিকে এইটো এটা মানে আনন্দৰ কথা হা আৰু যিহেতুকে ধৰক আমাৰ নবীজী জন্মস্থান হা মক্কা বিজয়লৈ কৰিছে গতিকে সেইবিলাক আমাৰ দৰ্শন কৰাটো আমাৰ মানে পুণ্যৰ কথা তেওঁলোকে কিমান কষ্ট কৰি ইছলাম ধৰ্ম প্ৰচাৰ কৰিছে গতিকে সেইবিলাক আমি অনুভৱটো হোৱাটো আমাৰ কাৰণে বাঞ্ছনীয় নিশ্চিতভাৱে সকলোৰে বিভিন্ন ধৰণৰ বিভিন্ন মত আৰু সকলোৱে কিন্তু উৎকণ্ঠাত আছে কাৰোবাৰ যদি আত্মীয় যাব কোনোবাই নিজেই এই হজ আদায় কৰাৰ বাবে তেওঁলোক ইতিমধ্যে মক্কা অভিমুখে ৰাওনা হ'ব আৰু সন্ধিয়া 6 বজাত যিহেতু প্ৰথমখন বিমান অসমৰ পৰা উৰিব আৰু 324 গৰাকী হজিক লৈ সেই বিমান উৰিব প্ৰথমে জিদ্দালৈ যাব আৰু জিদ্দাত অৱতৰণ কৰি তাৰ পাছত 30 কিলোমিটাৰ নিলগত যি মক্কা সেই মক্কা চহৰলৈ সেই হজিসকল যাব আৰু মক্কাৰ পৰা আৰম্ভ হ'ব হজৰ নীতি নিয়ম আৰু যিহেতু 25 মেলৈকে এই যাত্ৰা অব্যাহত থাকিব এই 25 মেত সামগ্ৰিকভাৱে 3708 গৰাকী হজি উত্তৰ পূৰ্বাঞ্চলৰ পৰা হজলৈ ৰাওনা হ'ব যিহেতু ইছলাম ধৰ্মৰ 5টা স্তম্ভৰ ভিতৰত অন্যতম এটা স্তম্ভ হৈছে হজ আৰু হজ কৰাটো প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে বাধ্যতামূলক বুলি যিহেতু গণ্য কৰা হয় এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সবিশেষ জনোৱাৰ বাবে আজি সন্ধিয়া হজৰ বাবে ৰাওনা হ'ব 324 গৰাকীকৈ হজ যাত্ৰী অসমৰ পৰা